অযোধ্যাত থকা ৰাম মন্দিৰ দৰ্শন কৰিবলৈ এইখন ট্ৰেইনত আজি মই আমাৰ ফেমিলিটো মামাহঁতৰ ফেমিলিটো আৰু মোৰ লগৰ অনুভৱৰ ফেমিলিটো একেলগে অযোধ্যা যাত্ৰা আৰম্ভ কৰিম। লগতে মথুৰা বৃন্দাবন আৰু দিল্লীত থকা কিছুমান ঠাই যেনে আগ্ৰা অক্ষৰধাম এইবিলাকো আমি পৰিভ্ৰমণ কৰিম। ইয়াতে এইটো আমাৰ দবা হয় এচিত এচিত যিহেতু টিকেট কটা গৈছিলে গতিকে B1ত আমাৰ চিট আছিলে আৰু এইখন ট্ৰেইনতে আমি আজি যাত্ৰা আৰম্ভ কৰিম। এই আহিছিলি মুঠে চাহ আৰম্ভ কৰিলে বাইদেউ কেনে অনুভৱ? বেমাৰী ঐ 2 মিনিট হোৱা নাই চাহ আৰম্ভ কৰিলে চা আমি নাখাওঁ। এই আমাৰ পনীৰৰ চব্জি আৰু লুচি ৰাতিপুৱা তিনিটাতে উঠি বনাইছে মায়ে বনাইছে আমাৰ মায়ে বনাইছে পনীৰৰ চব্জি আৰু ৰুটি বহুত ৰুটি আৰু লিম্পি এক্সট্ৰাকে পুৰি। मैच की समरी ये जो रही बड़ा मुकाबला जो रहा था আমি খেলাও চাই আছো ভাত খাই আছে 5 star facility not given on the field খেলা চাই চাই starting with the split screen খানা উপভোগ কৰি আছে। আমি 12:30 বজাত দিল্লী ৰেলৱে ষ্টেচন আহি পাইছোঁ। গতিকে এইটো দিল্লী ৰেলৱে ষ্টেচন হয়। ইয়াৰে কাষতে ক'ৰবাত হোটেল ল'বলৈ চেষ্টা কৰিম আৰু ইয়াতে আমি 2 দিন ষ্টে কৰিম। যিহেতু ৰাতিপুৱাৰ পৰা ক'ব গ'লে কালিৰ পৰা ভালকৈ ভাত খোৱা নাই, ভাত খাবলৈ এখন হোটেলত যাব চেষ্টা কৰিম। গ্ৰহণ কৰি আছে কি খাইছা? মাংস एक एक करके लिखे रहे सर था। এইটো মেট্ৰ' ষ্টেচনৰ প্লেটফৰ্ম হয়। এইটো নিউ দিল্লীৰ মেট্ৰ' ষ্টেচনৰ প্লেটফৰ্ম হয়। ইয়াতে এনেকৈ টিকেট কাটিব লাগে। ইয়াতে এটা QR কোড থাকে আৰু এই QR কোডটো তাত টাচ কৰাই দিলে এক গেট খোলা যায়। চাব এই যিটো QR কোড মোৰ হাতত আছে এই QR কোডটো যেতিয়া ইয়াতে লগাই দিম তেতিয়াহ'লে তাত থকা 2খন উইণ্ডো খোল খাই যাব। এনেকৈ লগাই দিয়াৰ পিছত ইয়াত থকা 2খন উইণ্ডো এনেকৈ খোল খাই যাব আৰু এনেকৈ মানুহবিলাকে প্ৰৱেশ কৰিব পাৰে। এই টিকেটটো যদি হেৰাই যায় কিন্তু আমি ওলাব নোৱাৰিম আকৌ। জলদি আমি যিহেতু ইণ্ডিয়া গেট যাম সেইকাৰণে আমি ৰাইট চাইডে সময়পুৰ বাদলি দেখি যোৱা ৰাস্তাটোৰ পিনে যোৱা মেট্ৰ'ত উঠিব লাগিব আৰু সময়পুৰ বাদলিত যোৱা মেট্ৰ'খন এইটো ৰোডত আহিব, এইটো চাইডে আহিব।
এইখন মেট্ৰ' আহিছে আমি এইখনতে উঠি চেণ্ট্ৰেল ছেক্ৰেটাৰীলৈকে যাম তাৰ পৰা আমি আকৌ টেম্পুত যাব লাগিব ইণ্ডিয়া গেটলৈ উঠ ক'ত উঠি আছা মেট্ৰ' মেট্ৰ' চিটি বাছ গুৱাহাটী চিটি বাছ আৰু ইয়াৰে মেট্ৰ' এতিয়া আমি এই টিকেটটোৰে এক্সিট কৰিম এইটো চেণ্ট্ৰেল ছেক্ৰেটাৰিয়েট মেট্ৰ' ষ্টেচন হয় ইয়াতে লগাই দি এতিয়া আমি ইয়াৰ পৰা এক্সিট কৰি বাহিৰ হৈ ওলাই গুচি যাম এইপিনেৰে গৈ ৰাইট যাব লাগিব ৰাইট যাই আমি এক্সিট কৰিম তাৰপিছত আমি চেণ্ট্ৰেল ছেক্ৰেটাৰিয়েটৰ পৰা ওলাই গৈ এইটো চেণ্ট্ৰেল ছেক্ৰেটাৰিয়েট মেট্ৰ' ষ্টেচন হয় ইয়াৰ পৰা ওলাই গৈ আমি ইণ্ডিয়া গেটৰ পিনে যাম মেহুদান খা তলক দি পানী পুৰি খাই আছে ইয়াতে খা বা বদাৰ মুখ মেলছা হৈ বনাও ज़्यादा मिर्ची मत मसाला ज़्यादा मत देना ए तो हाबी ना के स्वीट को की दिसे एरपर मासे सागा নাই এরপর পয়সা দিবা না না জানো এটাই লইছে হ্যাঁ আর তো নল লওছো ठीक कैसा लगा कैसा है टेस्ट हमें इंडिया गेट में আমি ইণ্ডিয়া গেট আহি পালোঁ এইটো ইণ্ডিয়া গেট হয় প্ৰথম বিশ্বযুদ্ধৰ সময়ত যিখিনি ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি শ্বহীদ হৈছিল তেওঁলোকৰ মেমৰিয়েলৰ কাৰণে এইটো ইণ্ডিয়া গেটটো নিৰ্মাণ কৰা হৈছিলে ক'ৰ পৰা আহিছা মানে ধৰা ইয়াতে পঢ়া গোটেইকেইজন হয় ন তোমালোকে মানে কি কৰা দিল্লী পুলিচত মানে চাকৰি কৰা মই ভিডিঅ'টো ডেন্সৰ ভিডিঅ'টো মই কৰি লওঁ ইয়াতে আমি দিল্লী পুলিচত চাকৰি কৰা কেইজনীমান ছোৱালী লগ পালোঁ আৰু ইয়াতে ডেন্সৰ কেইজনীমান অসমীয়া ছোৱালীয়ে সম্পূৰ্ণ অসমীয়া মুগা সাজ পৰিধান কৰি বিহুৰ কাৰণে ভিডিঅ' বনাই আছে তেওঁলোকক সোধাত গম পালোঁ যে তেওঁলোক অসমৰ বিভিন্ন ঠাইৰ পৰা আহি দিল্লী পুলিচত কৰ্মনিৰ্বাহ কৰি আছে গতিকে দেখি ভাল লাগিল
যা 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 ইফালে নাচি নাচি যায় দুইটা আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে কাইলৈ আকৌ দিল্লীৰ আন কেইখনমান ঠাইৰ লগতে মথুৰা বৃন্দাবন দেখাবলৈ আপোনালোকক চেষ্টা কৰিম বহুত সুন্দৰ বজাইছে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত সুন্দৰ বজাই আছে